কৃষকৰ মাজত হাহাকাৰ অৱস্থা। খাৰুপেটীয়াত হঠাৎ কমিল সতেজ পাচলিৰ দাম। প্ৰতি বছৰে কৃষকে সতেজ পাচলি পানীৰ দামত বিক্ৰী কৰি মূৰে কপালে হাত দিবলগীয়া হয় খাৰুপেটীয়াত। এই বছৰো বিঘাৰ প্ৰতি হাজাৰ হাজাৰ টকা খৰচ কৰি উৎপাদন কৰা পাচলি বৰ্তমান বজাৰত বিক্ৰী হৈছে পানীৰ দৰত। অতি কষ্টৰ বিনিময়ত কৃষকে উৎপাদন কৰা 1 কেজি ফুলকবিৰ দাম আজিৰ বজাৰত 1 টকা। বন্ধাকবি বিক্ৰী হৈছে 3 পৰা 4 টকা, বেঙেনা 8 পৰা 9 টকা। বৰ্তমান খাৰুপেটীয়াৰ বালুগাঁও পাচলি বজাৰত অন্যান্য পাচলিতকৈ বন্ধাকবি, ফুলকবি, মূলা, লাও, বেঙেনা আদি পানীতকৈ কম দৰত বিক্ৰী হোৱাত হাজাৰ হাজাৰ টকা খৰচ কৰি মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা। শাক পাচলি উৎপাদনৰ ভঁৰাল ৰূপে খ্যাত খাৰুপেটীয়াৰ বৃহৎ বালুগাঁও পাচলি বজাৰত কৃষকৰ মাজত এতিয়া লাগিছে হাহাকাৰ। মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে। উচিত মূল্যৰ পৰা বঞ্চিত হৈছে খাৰুপেটীয়াৰ পাচলি উৎপাদন কৰা কৃষকসকল। পাচলিৰ বজাৰ মূল্য বৃদ্ধি নহ'লে হাজাৰ হাজাৰ টকাৰ লোকচানৰ সন্মুখীন হ'ব খেতিয়কসকলে। এই ক্ষেত্ৰত চৰকাৰে কিবা পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছে খেতিয়কসকলে। মোৰ নাম মোহাম্মদ সাইদুর রহমান, মণ্ডলপাড়া। ফুলকবি কোনো দামে বিক্রি নহয়। ফুলকবি এক টেলার ফুলকবি 2000 3000 এনেকে দাম কয়। হয় কেজি কেজি নায়ে, গাড়ী সিস্টেম বিক্রি হয়ে আছে 500 600 700। এক গাড়ীত কিমান মাল? 10 কুইণ্টেল 20 কুইণ্টেল। কেজিটো কিমান পৰিব? 8 আনাৰো তলত পৰেগে। 50 মিটাৰ তলত। হয়, হঠাৎ এনেকুৱা হোৱাৰ কাৰণ কি? কাৰণটো আমি গম পোৱা নাই। বেপাৰীবিলাকে যিমান কিনিব লাগে কিনা নাই তেওঁলোকে। মানে বেপাৰী বোলে ক'ত বোলে গাড়ী নাযায়, বোলে ৰাস্তা ব্লক হৈ আছে। 50 পইচা 1 টকাত বিক্ৰী কৰিলে কৃষকে কিমান লোকচানৰ সন্মুখীন হয়? কৃষকটো 1 কিলো ফুলকবি উৎপাদন কৰোঁতে 5-7 টকা খৰচ হৈছে। 7 টকা খৰচ হোৱাৰ পিছতহে 1 কিলো ফুলকবি বজাৰত আহিছে। বজাৰত আনোতে 1 টকা ভাড়া দিব লাগে পিলপিলিয়ালাক। 1 টকা আমাৰ ভাড়াই আছে। মানে কৃষক এনেকুৱা অৱস্থা হৈছে যে অচলা অৱস্থা হৈছে। আমাৰ অসমৰ গোটেইখিনি কৃষক, খাৰুপেটীয়া অঞ্চলৰ যিখিনি কৃষক আছে অচল অৱস্থা হৈছে। 8 টকা খৰচৰ পিছত 1 টকাহে পাব। 1 টকা পাই আছে, 1 টকাটো পায় না। মানে পৰিয়াল নচলা হৈছে। 25 পইচা। আৰু খালি ফুলকবি নহয়, মানে যিবিলাক শুকান বস্তু, মাকৈ কক, ধান কক, মাকৈ 1 পেকেট 4 কিলো 3000-4000 টকা বিক্ৰী হৈ আছে। মাকৈৰ যিটো বিধান, মানে চৰকাৰে এইবিলাক কি কৰি আছে আমি গম পোৱা নাই। চৰকাৰে নিউজত বহুত ধমালি মাৰি ফুৰে যে আমি কৃষকৰ উন্নয়ন কৰি আছোঁ, অমক আঁচনি দি আছোঁ, তমক আঁচনি। চৰকাৰে যিবিলাক আঁচনি দিয়ে, মধ্যভোগী দালাল যিবিলাক আছে, ডাঙৰ ডাঙৰ মানুহ, চৰকাৰে ট্ৰেক্টৰ দিয়ে, দালালবিলাকে লয়। মানে কোনো সুবিধা আমাৰ কৃষকে নাপায়। অৰিজিনেলি কৃষকে কোনো চৰকাৰৰ সুবিধা নাপায়। আজি কবিৰ দামে কম নে বেলেগ? কবিৰ দাম নহয়। আমি কালি বিনছ যিটো আনিছিলোঁ, কালি 37 টকা বিক্ৰী কৰিছোঁ, আজি 25 টকা বিক্ৰী কৰিছোঁ। বন্ধাকবি 6 টকা 7 টকা, বেঙেনা 10 টকা, ওপৰত 15 টকা গৈছে। চিমটো 2 টকা 3 টকা বিক্ৰী হোৱা নাই। হয়, বিলাহীটো অলপ মানে কম কাৰণে এইটো অলপ বিলাহী, গাজৰ, বিট এইবিলাক বস্তু অলপ কম উৎপাদন এতিয়ালৈকে হোৱা নাই। এইখিনি অলপ দাম ঠিকেই আছে। চৰকাৰক দাবী জনাই আমাৰ লাভে নাই। চৰকাৰকতো আমি বহুত দাবী জনাই আছোঁ। চৰকাৰ মানে আমাক জুৰুলা কৰি পেলাইছে গোটেইখিনি। চাৰিওফালে আমি জুৰুলা হৈছোঁ। সাৰ কিনোতে গোটেইখিনি সাৰৰ দোকানে কয় টেক্স লগাইছে, অমক লগাইছে, তমক লগাইছে। মানে সাৰৰ দাম 1 কিলো 1 বস্তা মাটি সাৰ 700 টকা কিনিব লাগে। এক বস্তা DAP 2000 টকা লয়। 1 বস্তা ইউৰিয়া বোলে ছাবচিডি দিয়ে। 1 বস্তা ইউৰিয়াৰ লগত আৰু এই পানী ইউৰিয়া এটা দিয়ে 500 টকা লাগে। পানী ইউৰিয়াটো ল'লে 500 টকা লাগে।
মানে বস্তুৰ দাম বাঢ়িছে প্ৰত্যেকটো নাই আমাৰ বস্তুৰ একো দাম বাঢ়া নাই কৃষকৰ বস্তুৰ দাম বাঢ়া কৃষকে কিনিব গ'লে বেছি হা, কিনিব লাগে হা। বিক্ৰী কৰিব গ'লে দাম নাই হয় দাম নাই কথাটো খোলাকে কওক কি আমি যিটো বস্তু কিনি লওঁ এইটো বহুত মূল্য বহুত দাম আৰু আমি যিটো বস্তু বিক্ৰী কৰোঁ এইটোৰ মূল্য নাই একদম এনেকুৱা মানে আমি উচিত মূল্য পোৱা নাই মানে এতিয়া পেলাই দিবলগীয়া হৈছে বহুত পেলাই দিছোঁ আমি কালি 2 টন মান 20 কুইণ্টল মান ঘৰত লৈ পেলাই খেতিত ঢালি দিছোঁ খাৰুপেটীয়াৰ পৰা খাইবৰ মণ্ডলৰ ৰিপৰ্ট এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285